থকাৰ মন বধোতে যাই যদি যায় জীৱন তো যাওক সমুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি ফৰিং নাখো গৈ ওলায়া সজাগ জনতা ওলায়া উহানুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যাই যদি যায় জীৱন পূজাৰ কুকুৰে আৰ্তনাদ পুৰাণে সংবাদ এই সংবাদ গ্ৰামানেতি নাম জীয়ানৰে ইতিহাস চিঞৰে জয় জনতাৰে সংগ্ৰাম আনেতি নাম জীয়ানৰে ইতিহাস চিঞৰে জয় জনতাৰে কলা কাকতি ফৰিং নাগৈ ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যাই যদি যায় জীৱন তো ভীমবাসী ৰাইজলৈ অসম ভীম সেনাৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। কুশলে ৰাখক পৰম পিতাই। আমি অতি ক্ষুদ্ৰ প্ৰয়াসে আপোনালোকক ভুল নুবুজিব। আমি আপোনালোকক সহায় কৰা নাই, আমি নিজে আপোনালোকৰ সন্তান বুলি এই যি অন্নয়মুঠি বস্ত্ৰমুঠি দিব বিচাৰিছোঁ। আপোনালোকে সমভাৱে সমদৃষ্টিৰে যাৰ যাৰ বিপদ হৈছে তেওঁলোকে এইখিনি গ্ৰহণ কৰিব। আৰু আমি দাদাৰ হাতেৰে আপোনালোকক আমি আগবঢ়াইছোঁ। আপুনিয়ে লওক, দাদাৰ হাতেৰে আমি আগবঢ়াই দিছোঁ। আৰু দালি লগ দি আছে, দালি বেলেগ এখন দিয়ক। হ'বই নাপায়। আৰু চাদৰ ভাৰতী কাপোৰ দি দিয়া। আই আচলতে আমি আজি 30 বছৰ আগত আহিছোঁ। কিন্তু 30 বছৰৰ পৰা মই একে দেখিছোঁ। এটা পৰিৱৰ্তন দেখিছেনে? নৈপৰীয়া ৰাইজৰ ৰাস্তা পদূলি একে দেখিছোঁ। গতিকে আহক, আমি ভীম সেনাৰ পৰা আহ্বান কৰিছোঁ। আপোনাৰ ওচৰত ভাৰতী আছে, আপোনালোকৰ গাঁৱৰে ছোৱালী এই জনাব। আমি আপোনালোকৰ পাৰ্য মানে সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক মই এষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আতজনক আখলতে থাকে, কাষৰ চহৰত যায়। অসমৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্তসকলেও আপুনি দুখ দুৰ্দশাৰ বুজ লৈছে, তেওঁলোকক কাষত থিয় দিছে, এষাৰ মাত লগাইছে। ডিব্ৰুগড়তো আজি আপুনি আহিছে এই অঞ্চললৈ। দিহিং থান গাঁও য'ত সহজ সৰল খাটি খোৱা গণজীৱনটো থাকে, য'ত সহজ সৰল খাটি খোৱা গণজীৱনটো থাকে, সেইসকলৰ খবৰ লোৱাটো দায়িত্ব। আৰু খবৰ ল'ব পালে ভাল লাগে। এতিয়া বিভিন্ন দল সংগঠনে তেখেতসকলৰ সৈতে সহযোগিতা আগবঢ়াইছে। এই বানাক্ৰান্তসকলৰ মাজত গৈ আহাৰেই হওক বা বস্ত্ৰই হওক, কিবা কিবি সাধাৰণ হ'লেও অলপ দ্ৰব্য আগবঢ়াইছে। গতিকে তাৰ ক্ষেত্ৰত এতিয়া ইয়াত আজি দিহিং থান গাঁৱত অসম ভীম সেনাৰ পৰা তেখেতসকলে এইখিনি যা যোগাৰ কৰি লৈ আহিছে। তাত বিশেষভাৱে ৰাইজৰ সৈতে এই বানাক্ৰান্তসকলৰ সৈতে সহযোগ কৰি তেখেতসকলৰ দুখ দুৰ্দশা বা পোৱা নোপোৱা ইত্যাদি অনুভৱ পাবৰ কাৰণেও মই আহি গ'লোঁ।
বা মোক আমন্ত্ৰণ কৰিলে এইটো এটা আৰু কিন্তু এয়া পৰ্যাপ্ত হোৱা নাই বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে স্বাস্থ্য সংগঠনে এই ধৰণে সহায়ৰ আগবঢ়াইছে ইয়াৰ বিপৰীতে কিন্তু চৰকাৰৰ তৰফৰ পৰা যথেষ্ট কৰোঁ আছে কিন্তু পৰ্যাপ্ত হোৱা নাই এই অঞ্চলৰ ৰাইজেও এই গোটেই বস্তুটো চৰকাৰৰ পূৰ্ণ দায়িত্ব আছে চৰকাৰ ৰেছপনচিবল কাৰণ তেখেতসকলে দুৰ্দশাগ্ৰস্ত মানুহৰ কাষত তেখেতসকলে অনবৰতে মানে যেতিয়া ইলেকশ্যনৰ সময়ত যেতিয়া ভোট বিচৰাৰ সময়ত একেৰাহে যেতিয়া ঘূৰা ঘূৰি কৰিবলৈ সকলো আহি যায় কিন্তু এতিয়া কথা হ'ল দুৰ্দশা বা দুৰ্যোগৰ পৰতো একেৰাহে থকাটো বাঞ্ছনীয় তেওঁলোকৰ আৰু কেন্দ্ৰৰ বৰ্তমানলৈ কোনো পুঁজি দৰমহা যিটো সময়ত সমগ্ৰ অসম দৰমহা খোৱা বিষয়াসকল ওলাব লাগে কথাটো বুজা নাই চৰকাৰৰ ৰাজপ্ৰতিনিধিসকল দৰমহা খোৱা ৰাজপ্ৰতিনিধিসকলো এই সাধাৰণ জনগণৰ দুখ দুৰ্দশা পোৱা নোপোৱা ইত্যাদিৰ বুজ লোৱাটো তেওঁলোকৰ প্ৰথম কৰ্তব্য গতিকে সেইটো হিচাপত চৰকাৰে পূৰ্ণ গতিত মানে তেওঁলোকে আঁচনি বনায় প্ৰজেক্ট বনায় আঁচনি বনায় তেওঁলোকে মানুহৰ দুখ দুৰ্দশা আৰু কথা কৈ তেখেতসকলে বহু 5 বছৰৰ মূৰত আকৌ ওলাইহি গতিকে এই তাৰ মাজৰ খবৰবিলাক ভালকৈ ৰখাটো ভাল বুলি ভাবোঁ হয়নে ধন্যবাদ আমাৰ অসম ভীম সেনাৰ আচলতে এয়া এটা ক্ষুদ্ৰ প্ৰয়াস আমি অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসকলৰ সামগ্ৰিক উন্নয়ন সম বিকাশ আৰু সম অধিকাৰৰ স্বাৰ্থত কাম কৰা এটা উমৈহতীয়া সংগঠন আৰু আজি আমি উপস্থিত হৈছোঁহি অসম ভীম সেনাৰ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত এই দিহিংথান গাঁও বান বিধ্বস্ত ৰাইজৰ মাজত আমি পৰ্যাপ্ত পৰিমাণে এটা আমাৰ প্ৰয়াস আমি তেখেতলোকলৈ লৈ আহিছোঁ কিছুমান খাদ্য সামগ্ৰী লগতে বস্ত্ৰ আৰু আমি তেখেতলোকক আজি বান বিধ্বস্ত অঞ্চলত মনৰ বুজ লৈছোঁ আমি উপস্থিত আছোঁ আৰু আমাৰ এই অভিযান অব্যাহত থাকিব আৰু আমাৰ এই অভিযানত আজি সফলভাৱে আমাৰ লগত সহায় কৰিবলৈ ওলাই আহিছে সকলোৰে পৰিচিত জনতাৰ শিল্পী মানুহৰ গান গোৱা মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াও আজি আমাৰ মাজত আছে আমি সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ আজি বৰ্ষত বান বিধ্বস্ত অঞ্চলত আমাৰ এই সাহায্য বিতৰণ অনুষ্ঠানটো সফল সমাপ্তি ঘটিব স্থায়ী সমাধান এতিয়ালৈকে হোৱাগৈ নাই আজি ইমান বছৰ দিন আমি জন্ম হোৱা মোৰ 30 বছৰে হৈ গ'ল 30 বছৰ লগত অকল বানপানীৰ লগতে আমি যুঁজ ভাগ কৰি থকা হৈছে কোনো ঠাই সিদ্ধান্ত আজিলৈকে হোৱা নাই চৰকাৰ ফালৰ পৰা দিছে যিটো যিমানটো পৰিমাণৰ দিব লাগে সিমানটো পৰিমাণৰ পোৱা নাই যিখিনি আমি গাঁৱত যিমানটো ৰেচন পাব লাগে গম পাইছেনি আজি বানপানীয়ে ডুবা আজি মিনিমাম 20 দিনৰ ওপৰ হৈ গ'ল 20 দিনৰ পিছতো আপোনাৰ চৰকাৰ ফালৰ পৰা খোৱাকিটো দিছে 3 দিনৰ কাৰণে বা 4 দিনৰ কাৰণে তেওঁলোকৰ কি কেনেধৰণৰ কথা নাজানো কিন্তু আমি পাব লাগে সম্পূৰ্ণ অধিকাৰটো কাৰণ কেলৈ এইখন গাঁও হ'ল ডিব্ৰুগড় জিলা সদৰ একেবাৰে শেষৰ গাঁও ইয়াকো আমাৰ দুৰ্ভোগ মানে কি ইয়াত পৰা মেডিকেল পেচেণ্ট এটা নিবলৈ ৰাস্তা পদূলি অন্যান্য কালত একেবাৰেই অসুবিধা আমি মেডিকেল পেচেণ্ট নিব হ'লে ঠেলাত নিব লগা হয় এজাক বৰষুণ দিলে মানে বহুত দুৰ্ভোগ ভুগিবলগীয়া হয় 108 এখন মাতিলে ইয়ালৈ নহা হয় এইখিনি সুবিধাটো চৰকাৰ ফালৰ পৰা অকণমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ এই লাইভৰ যোগেদি যে এই গাঁওখনলৈ অকণমান পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক আমি তেতিয়া নথৈ সুখী হ'ম কাৰণ কেলৈ আগন্তুক দিনত এনেকৈ আৰু নৱপ্ৰজন্মই আপোনালোকক বেয়া পোৱাৰ আগতে হ'বগৈ কাৰণ কেলৈ আমি 30 বছৰ দিন এনেকৈয়ে আমি যুঁজ ভাগ কৰি আছোঁ হঠাৎ কাইলৈকে মোৰ সংসাৰ হ'লে মানে মোৰ ল'ৰা ছোৱালীয়ে আকৌ এনেকৈয়ে ভুগি আছে বুলি কৈ মোকে প্ৰতিবাদ কৰিব কাৰণ কেলৈ আপোনালোকে ইমানখিনি থকা জনা শিক্ষিত মানুহ থাকিও যে এইটো দুৰ্ভোগৰ পৰা কি মুক্ত নাপাব নেকি পাছত মোৰ নিজৰ ল'ৰাই নিজেই প্ৰশ্ন কৰিব আগন্তুক দিনত মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো কি হ'বগৈ এতিয়া গৰা খহনীয়াই প্ৰত্যেক বছৰে ঘৰ বাৰী উটুৱাই লৈ গৈ আছে খেতিৰ পৰা ইত্যাদি কৰি খেতি কৰা নিজৰ বাৰী মাটিডোখৰো এতিয়া পানীত যা গৈছে এইটো কোনো ঠাই সিদ্ধান্ত হোৱা নাই পাকুপান নাই জিঅ' বেগৰ অৱস্থা মানুহৰ এনেকুৱা এটা দুৰ্দশাত আমি জীৱন যাপন কৰি থকা হৈছে যিবোৰ পশুপালন কৰিছোঁ পশুপালনো এতিয়া লাহে লাহে মৃত্যু মুখলৈ গৈছে বেমাৰ তেজাত আজি ডক্টৰে এদিন আহি ভেটাৰিনেৰী ডক্টৰে আহি এদিন আহি চাই লৈ তাত দৰৱ কেইটামান দিব তাকো এডোখৰ জুৱে এডোখৰ নোজোৱে এনেকুৱা প্ৰব্লেমত আমি সদায় দুৰ্ভোগ ভুগি থাকিব লগা হৈছে কাৰণ কেলৈ ডিব্ৰুগড় জিলা আমাৰ সদৰ শেষৰ গাঁও বুলিয়ে আমি এনেকুৱা এটা পৰিস্থিতিত থাকিব লগা হয় নেকি